গোৱালপাৰা জিলাৰ কাৰিপাৰা খাৰাপাৰা পথৰ বিধ্বস্ত অৱস্থাই জিয়াটো ভোগাইছে কাৰিপাৰা খাৰিপাৰা গাঁৱৰ ৰাইজৰ লগতে আন কেইবাখনো গাঁৱৰ ৰাইজ। দীৰ্ঘদিনৰ পৰা এই ব্যস্ত পথটোৰে যাতায়াত কৰা ৰাইজে বাৰিষাৰ দিনত বোকা পানী আৰু খৰালিৰ দিনত ধূলিময় পৰিৱেশৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে। পূৰ্বতে কাৰিপাৰা খাৰাপাৰা অঞ্চলটো গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চল দুটা দুধনৈ সমষ্টিৰ অধীনত অন্তৰ্ভুক্ত হৈছে। পথটো যাতায়াতৰ উপযোগী কৰি দিবলৈ অঞ্চলবাসী ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰিছে যদিও আজিলৈ চৰকাৰৰ কৃপাদৃষ্টি পৰা নাই এই অঞ্চলত। সেয়েহে 2026 বিধানসভা নিৰ্বাচনৰ আগতে লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এই পথছোৱা মেৰামতি নতুবা নতুনকৈ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে। অন্যথা নিৰ্বাচনৰ সময়ত বিকল্প চিন্তা চৰ্চা কৰিব বুলিও সকীয়াই দিয়ে অঞ্চলৰ ৰাইজে। আচলতে কাৰিপাৰাৰ পৰা সিদিয়াবাৰী যোৱা এই পথছোৱা লোক নিৰ্মাণ বিভাগৰ আণ্ডাৰত নিৰ্মাণ হৈছিল কেইবছৰমান আগতে, তাৰপিছত ৰিপেয়াৰিঙো হৈছিল। কিন্তু বিগত সময়ছোৱাত এই ৰাস্তাটোৱে বিধ্বস্ত ৰূপ ধাৰণ কৰিছে, কিন্তু লোক নিৰ্মাণ বিভাগৰ পৰা কোনো ধৰণৰ পদক্ষেপ লোৱা নাই, যাৰ ফলত এই অঞ্চলৰ বৃহত্তৰ অঞ্চলবাসী ৰাইজে জীয়াটো ভুগিব লগা হৈছে। যোৱাটো বাৰিষা কালত এই অঞ্চলেৰে যাতায়াত কৰিব নোৱাৰা এক পৰিৱেশ সৃষ্টি হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত আমাৰ আঞ্চলিক নাটযোগী ছাত্ৰ সন্থা, এই অঞ্চলৰ পিলপিলি সন্থাকে ধৰি সচেতন মহলে কিছু ৰাস্তাটো যে যাতে যাতায়াত কৰিব পাৰি তাৰ কাৰণে কিছু এটা ব্যৱস্থা কৰি দিছিলে। কিন্তু লোক নিৰ্মাণ বিভাগৰ পৰা বা চৰকাৰীভাৱে কোনো ধৰণৰ পদক্ষেপ আজিলৈকে লোৱা আমাৰ পৰিলক্ষিত নহ'ল, যাৰ ফলত আমি মৰ্মাহত হৈছোঁ, গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আচলতে চৰকাৰখনে কেৱল হিতাধিকাৰী সৃষ্টি কৰি যি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যি প্ৰচেষ্টা চলাইছে, এই প্ৰচেষ্টাত সফল কেতিয়াও নহ'ব যদিহে তেওঁলোকে ৰাইজৰ এনেধৰণৰ কাম কাজসমূহ সুচাৰুৰূপে পালন নকৰে। এনেধৰণৰ ৰাইজক হাৰাশাস্তি দি চৰকাৰখনে কেতিয়াও নিৰ্বাচনী বৈতৰণি কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰি কেতিয়াও পাৰ হ'ব নোৱাৰিব। আমি আজিৰ এই মঞ্চৰ পৰা, এই অঞ্চলৰ পৰা আমি দাবী জনাইছোঁ, নিৰ্বাচনৰ আগতে অনতিবিলম্বে এই সিদিয়াবাৰীৰ পৰা এই কাৰিপাৰালৈ যোৱা এই পথছোৱা যাতে মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি তোলে, অন্যথা অনাগত নিৰ্বাচনত আমি এই বৃহত্তৰ অঞ্চলবাসী ৰাইজে চৰকাৰৰ বিপক্ষে যাবলৈ আমি বাধ্য থাকিম। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।